বিলাকে আমাৰ শিক্ষাৰ একোটা অংশ এই চৰকাৰৰ ফালৰ পৰাও যেহেতু অলপ আগতে প্ৰধান শিক্ষক মহোদয়ে কৈ গৈছে যে এনেকুৱা ধৰণৰ কাম কাজবিলাক স্কুলবিলাকত হ'ব লাগে তাৰে অংশ হিচাপে গুণোৎসৱৰ অংশ হিচাপে আজি আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু লগতে ছাত্ৰ ছাত্ৰীৰ লগ লাগি কেলিগোপা নাটক ভাগ মানে বিদ্যালয় প্ৰদৰ্শন কৰিছে আৰু আমাৰ অঞ্চলৰ ৰাইজে আপোনালোকে দেখিছে খুব উৎসাহেৰে এই নাটভাগ মানে উপভোগ কৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ কাৰণে আচলতে আমাৰ ৰাস পূৰ্ণিমা যোৱা আজি এসপ্তাহ হোৱা নাই এই ৰাস পূৰ্ণিমাৰ লগত সংগতি ৰাখি আৰু লগতে আগন্তুক 2024 বৰ্ষৰ গুণোৎসৱ আৰু আমাৰ টুইনিং যিটো প্ৰগ্ৰেম এই গোটেই প্ৰগ্ৰেমকেইটাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ অভিৰুচি মতে আমি তেওঁলোকৰ এই আজি শ্ৰী শ্ৰী শংকৰদেৱৰ কেলিগোপাল নাটখনি আমি কৰাৰ মঞ্চস্থ কৰিলোঁ আৰু তাত দেখিছোঁ আমি গোটেই ছাত্ৰ ছাত্ৰীয়ে দুগুণ উৎসাহেৰে সৈতে ইয়াত অৱতীৰ্ণ হৈছে গতিকে আমি সকলো আনন্দিত ইয়াত আমাৰ সূত্ৰ আমাৰ ক্লাছ 10ৰ বৰ্তমান 10ৰ ৰাজদীপ নাথ আৰু কৃষ্ণত ভাৰত অৱতীৰ্ণ হৈছে আমাৰ পক্ষীৰাণী দেৱী তেওঁতো ইতিমধ্যে আমাৰ ৱৰ্ল্ড গিনিছ ৰেকৰ্ডৰ বিহুত তেওঁ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসিত হৈছে আৰু তেওঁ আমাৰ ভাল বেষ্ট ছাত্ৰী আৰু বাকী অন্যান্য যিসকল গোপী আছে এই গোটেই গোপী শংখচূড়লৈকে শংখচূড়ত আমাৰ ক্লাছ 9ৰ ছাত্ৰ ক্লাছ 8ৰ ছাত্ৰ তেওঁ শংখচূড় ভাৰত অৱতীৰ্ণ হৈছে আৰু বাকী সকলোবিলাক গোপী আমাৰ 6ৰ পৰা ক্লাছ 10লৈকে Video